নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ চলি আছে বিধানসভাৰ অধিৱেশন আৰু বিধানসভা অধিৱেশনৰ সদনৰ মজিয়াৰ পৰা পুনৰবাৰ বিধায়ক অখিল গগৈক বহিষ্কাৰ কৰা হৈছে 10 মিনিটৰ বাবে সদনৰ নিয়ম উলংঘা কৰাৰ বাবে বিধায়ক অখিল গগৈক সদনৰ পৰা 10 মিনিটৰ বাবে বহিষ্কাৰ কৰাৰ খবৰ আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো পুনৰ উত্তাল বিধানসভাৰ মজিয়া আৰু বিধানসভাৰ মজিয়াৰ পৰা ইতিমধ্যে 10 মিনিটৰ বাবে বহিষ্কাৰ কৰা হৈছে বিধায়ক অখিল গগৈ সদন কমিটি বিচাৰি এক প্ৰকাৰ উত্তাল কৰিছিল বিধানসভাৰ মজিয়া আৰু সদন কমিটি বিচাৰি বিধানসভাৰ মজিয়া উত্তাল কৰাৰ বাবে এতিয়া বিধায়ক অখিল গগৈ বহিষ্কাৰ কৰা হৈছে সদনৰ পৰা সদনৰ নিয়ম উলংঘা কৰাৰ বাবে নিলম্বন কৰা হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে উপাধ্যক্ষ নুমল মমিনে নিলম্বন কৰিলে বিধায়ক অখিল গগৈক বিধানসভাৰ আজিৰ দিনটোৰ মজিয়াৰ পৰা 10 মিনিটৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো সদন কমিটি বিচাৰি বিধায়কগৰাকীয়ে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল কিন্তু সদনৰ নিয়ম নামানি এনেধৰণৰ উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে এতিয়া উপাধ্যক্ষগৰাকীয়ে বিধায়কগৰাকীক নিলম্বন কৰাৰ খবৰ আহি পৰিছে সদনৰ নিয়ম উলংঘা কৰাৰ বাবে বিধায়কগৰাকীক সদনৰ পৰা বহিষ্কাৰ কৰাৰ খবৰ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো মাৰ্চেল লগাই অখিল গগৈক সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছে 10 মিনিটৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো এটা বিষয়ক লৈ চলি আছিল বিতৰ্ক আৰু বিতৰ্ক চলি থকাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত আৰু সদনৰ মজিয়াত বিধায়ক অখিল গগৈয়ে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে 10 মিনিটৰ বাবে এতিয়া অখিল গগৈক বহিষ্কাৰ কৰা হৈছে সদনৰ মজিয়াৰ পৰা দৃশ্যাংশ আহি পৰিছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো উপাধ্যক্ষ নুমল মমিনে নিলম্বন কৰিছে অখিল গগৈক সদন কমিটি বিচাৰি এক প্ৰকাৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু সদনৰ নিয়ম উলংঘা কৰা মন্তব্যৰ বাবে এতিয়া নিলম্বন কৰা হৈছে দৃশ্যাংশ দেখুৱাইছো আমাৰ খেতিয়কৰ গোটে টকা খাই শেষ কৰি দিলে কোনো ঠাইতে পানী চানি নাই আৰু সুপাৰ চাকাৰৰ নামতো স্যাৰ গোটে পইচা খাই শেষ কৰি দিলে এটোৰ ওপৰত স্যাৰ সদন কমিটি হ'ব লাগে স্যাৰ সদন কমিটি লাগে সিৰিয়াছ মেটাৰ স্যাৰ সদন কমিটি লাগে স্যাৰ সব সংগালৰ স্যাৰ সদন কমিটি লাগে এটোৰ ওপৰত তদন্তৰ কাৰণে এইটো আইটেম শেষ হ'ল স্যাৰ তদন্তৰ কাৰণে সদন কমিটি লাগে স্যাৰ আমাৰ খেতিয়কৰ পইচা খাই সব শেষ কৰি দিলে এক টোপাল পানী নাই স্যাৰ এক টোপাল পানী নাই স্যাৰ এক টোপাল পানী নাই কোনো পথাৰত এক টোপালো পানী নাই এইটো সব আইটেম শেষ সব মন্ত্ৰী স্যাৰ সব মন্ত্ৰী পকেটত লাগে স্যাৰ সব মন্ত্ৰী পকেটত লাগে স্যাৰ টোপাল পানী নাই খেতিয়কৰ হাউচ কমিটি খেতিয়কৰ পথাৰত স্যাৰ এক টোপাল পানী নাই খেতিয়কৰ পথাৰত স্যাৰ এক টোপাল পানী নাই সদন কমিটি হোৱাই নাই স্যাৰ লাগে খেতিয়ক স্যাৰ আমাৰ সদন কমিটি দিয়ক স্যাৰ সদন কমিটি দিয়ক স্যাৰ মহোদয় অলৰেডি স্যাৰ সদন কমিটি লাগে স্যাৰ বিএসিত আলোচনা হ'ব স্যাৰ সদন কমিটি দিয়ক স্যাৰ স্যাৰ সদন কমিটি দিয়ক সদন কমিটি দিয়ক স্যাৰ সদন কমিটি দিয়ক আমাৰ অলৰেডি ৰুলিং দিছে সদন কমিটি হোৱা নাই স্যাৰ কমিটি দিয়ক স্যাৰ সদন কমিটি লাগে স্যাৰ কমিটি কৈছে নাই সদন কমিটি লাগে স্যাৰ সদন কমিটি দিয়ক এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰে সুপাৰ চাকাৰৰ সব পইচা এনেকে খাবলৈ দিব নোৱাৰে সুপাৰ চাকাৰৰ পইচা দিলে খাবলৈ দিম স্যাৰ নাই স্যাৰ নহ'ব স্যাৰ এনেকে নহয় নাই সদন কমিটি লাগে স্যাৰ সদন কমিটি চৰকাৰৰ বদনাম হৈছে বা এইজন মন্ত্ৰী স্পিকাৰ ডাঙৰীয়াই অলৰেডি ক'লে আপোনালোকক যে ইয়াৰ ওপৰত বিএসিত আপুনি আলোচনা কৰিব মন্ত্ৰী অশোক সিংহলক অপকৰণ কৰক আলোচনা হ'ব তাৰপিছতে কৰিব নাই সদন কমিটি লাগে স্যাৰ সদন কমিটি এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰে স্যাৰ মন্ত্ৰী অশোক সিংহলে আমাৰ খেতিয়কৰ গোটেই টকা খাই শেষ কৰি দিলে কোনো ঠাইতে পানী চানি নাই আৰু সুপাৰ চাকাৰৰ নামতো স্যাৰ গোটেই পইচা খাই শেষ কৰি দিলে এটোৰ ওপৰত স্যাৰ সদন কমিটি হ'ব লাগে স্যাৰ সদন কমিটি লাগে সিৰিয়াছ মেটাৰ স্যাৰ সদন কমিটি লাগে স্যাৰ সব সংগালৰ স্যাৰ সদন কমিটি লাগে এটোৰ ওপৰত তদন্তৰ কাৰণে এইটো আইটেম শেষ হ'ল স্যাৰ তদন্তৰ কাৰণে সদন কমিটি লাগে স্যাৰ আমাৰ খেতিয়কৰ পইচা খাই সব শেষ কৰি দিলে এক টোপাল পানী নাই স্যাৰ এক টোপাল পানী নাই স্যাৰ এক টোপাল পানী নাই কোনো পথাৰত এক টোপালো পানী নাই এইটো সব আইটেম শেষ সব মন্ত্ৰী স্যাৰ সব মন্ত্ৰী পকেটত লাগে স্যাৰ সব মন্ত্ৰী পকেটত লাগে স্যাৰ টোপাল পানী নাই খেতিয়কৰ হাউচ কমিটি খেতিয়কৰ পথাৰত স্যাৰ এক টোপাল পানী নাই খেতিয়কৰ পথাৰত স্যাৰ এক টোপাল পানী নাই সদন কমিটি হোৱাই নাই স্যাৰ লাগে খেতিয়ক
স্যার আমাৰ সদন কমিটি দিয়ক স্যার সদন কমিটি দিয়ক স্যার স্পিকাৰ মহোদয় অলৰেডি স্যার সদন কমিটি লাগে স্যার বিএসিত আলোচনা হ'ব স্যার সদন কমিটি দিয়ক স্যার কৃষক স্যার সদন কমিটি দিয়ক সদন কমিটি দিয়ক স্যার সদন কমিটি স্পিকাৰ ডাঙৰীয়া অলৰেডি ৰুলিং দিছে সদন কমিটি হোৱা নাই স্যার কমিটি দিয়ক স্যাৰ সদন কমিটি লাগে স্যাৰ কমিটি কৈছে নাই নাই সদন কমিটি লাগে স্যাৰ সদন সদন কমিটি কমিটি দিয়ক নহ'লে নহয় স্যাৰ এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰি স্যাৰ চুপাৰ চাকাৰৰ চব পইচা এনেকে খাবলৈ দিব নোৱাৰি চুপাৰ চাকাৰৰ পইচা নহ'লে খাবলৈ দিম স্যাৰ নাই স্যাৰ নহ'ব স্যাৰ এনেকে নহয়। নাই নাই সদন কমিটি লাগে স্যাৰ সদন কমিটি চৰকাৰৰ বদনাম হৈছে বা এইজন মন্ত্ৰী স্পিকাৰ ডাঙৰীয়া অলৰেডি ক'লে আপোনালোকক যে ইয়াৰ ওপৰত বিএসিত আপুনি আলোচনা কৰিব মন্ত্ৰী অশোক সিংহলক অপসাৰণ কৰক আলোচনা হ'ব তাৰপিছতে কৰিব নাই নাই সদন কমিটি লাগে স্যাৰ সদন সদন কমিটি কমিটি দিয়ক নহ'লে নহয় স্যাৰ এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰি স্যাৰ ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘালে আমাৰ খেতিয়কৰ গোটেই টকা খাই শেষ কৰি দিলে কোনো ঠাইতে পানী চানী নাই আৰু চুপাৰ চাকাৰৰ নামতো ছাৰ গোটেই পইচা খাই শেষ কৰি দিলে এইটোৰ ওপৰত ছাৰ সদন কমিটি হ'ব লাগে ছাৰ ছাৰ সদন কমিটি লাগে সদন কমিটি লাগে ছাৰ অশোক সিংঘালৰ সমস্ত ছাৰ সদন কমিটি লাগে এইটোৰ ওপৰত তদন্তৰ কাৰণে এইটো আইটেম শেষ হ'ল ছাৰ তদন্তৰ কাৰণে সদন কমিটি লাগে ছাৰ 11 আমাৰ খেতিয়কৰ পইচা খাই চব শেষ কৰি দিলে এক টোপাল পানী নাই ছাৰ এক টোপাল পানী নাই ছাৰ এক টোপাল পানী নাই কোনো পথাৰত এক টোপালো পানী নাই এইটো চব আইটেম শেষ সব মন্ত্ৰী ছাৰ সব মন্ত্ৰী পকেটত লাগে ছাৰ সব মন্ত্ৰী পকেটত লাগে ছাৰ টোপাল পানী নাই খেতিয়কৰ হাউচ কমিটি খেতিয়কৰ পথাৰত ছাৰ এক টোপাল পানী নাই খেতিয়কৰ পথাৰত ছাৰ এক টোপাল পানী নাই সদন কমিটি হোৱাই নাই স্যার লাগে খেতিয়ক স্যার আমাৰ সদন কমিটি দিয়ক স্যার সদন কমিটি দিয়ক স্যার স্পিকাৰ মহোদয় অলৰেডি স্যার সদন কমিটি লাগে স্যার বিএসিত আলোচনা হ'ব স্যার সদন কমিটি দিয়ক স্যার কৃষক স্যার সদন কমিটি দিয়ক সদন কমিটি দিয়ক স্যার সদন কমিটি স্পিকাৰ ডাঙৰীয়া অলৰেডি ৰুলিং দিছে সদন কমিটি হোৱা নাই স্যার কমিটি দিয়ক স্যাৰ সদন কমিটি লাগে স্যাৰ কমিটি কৈছে নাই নাই সদন কমিটি লাগে স্যাৰ সদন সদন কমিটি কমিটি দিয়ক নহ'লে নহয় স্যাৰ এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰি স্যাৰ চুপাৰ চাকাৰৰ চব পইচা এনেকে খাবলৈ দিব নোৱাৰি চুপাৰ চাকাৰৰ পইচা নহ'লে খাবলৈ দিম স্যাৰ নাই স্যাৰ নহ'ব স্যাৰ এনেকে নহয়। নাই নাই সদন কমিটি লাগে স্যাৰ সদন কমিটি চৰকাৰৰ বদনাম হৈছে বা এইজন মন্ত্ৰী স্পিকাৰ ডাঙৰীয়া অলৰেডি ক'লে আপোনালোকক যে ইয়াৰ ওপৰত বিএসিত আপুনি আলোচনা কৰিব মন্ত্ৰী অশোক সিংঘালক অপসাৰণ কৰক আলোচনা হ'ব তাৰপিছতে কৰিব নাই নাই সদন কমিটি লাগে স্যাৰ সদন সদন কমিটি দিয়ক নহ'লে নহয় স্যাৰ এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰি স্যাৰ ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘালে আমাৰ খেতিয়কৰ গোটেই টকা খাই শেষ কৰি দিলে কোনো ঠাইতে পানী চানী নাই আৰু চুপাৰ চাকাৰৰ নামতো ছাৰ গোটেই পইচা খাই শেষ কৰি দিলে এইটোৰ ওপৰত ছাৰ সদন কমিটি হ'ব লাগে ছাৰ ছাৰ সদন কমিটি লাগে সদন কমিটি লাগে ছাৰ অশোক সিংঘালৰ সমস্ত ছাৰ সদন কমিটি লাগে এইটোৰ ওপৰত তদন্তৰ কাৰণে এইটো আইটেম শেষ হ'ল ছাৰ তদন্তৰ কাৰণে সদন কমিটি লাগে ছাৰ 11 আমাৰ খেতিয়কৰ পইচা খাই চব শেষ কৰি দিলে এক টোপাল পানী নাই ছাৰ এক টোপাল পানী নাই ছাৰ এক টোপাল পানী নাই কোনো পথাৰত এক টোপালো পানী নাই এইটো চব আইটেম শেষ সব মন্ত্ৰী ছাৰ সব মন্ত্ৰী পকেটত লাগে ছাৰ সব মন্ত্ৰী পকেটত লাগে ছাৰ টোপাল পানী নাই খেতিয়কৰ হাউচ কমিটি খেতিয়কৰ পথাৰত ছাৰ এক টোপাল পানী নাই খেতিয়কৰ পথাৰত ছাৰ এক টোপাল পানী নাই সদন কমিটি হোৱাই নাই স্যার লাগে খেতিয়ক স্যার আমাৰ সদন কমিটি দিয়ক স্যার সদন কমিটি দিয়ক স্যার স্পিকাৰ মহোদয় অলৰেডি স্যার সদন কমিটি লাগে স্যার বিএসিত আলোচনা হ'ব স্যার সদন কমিটি দিয়ক স্যার কৃষক স্যার সদন কমিটি দিয়ক সদন কমিটি দিয়ক স্যার সদন কমিটি স্পিকাৰ ডাঙৰীয়া অলৰেডি ৰুলিং দিছে সদন কমিটি হোৱা নাই স্যার কমিটি দিয়ক স্যাৰ সদন কমিটি লাগে স্যাৰ কমিটি কৈছে নাই নাই সদন কমিটি লাগে স্যাৰ সদন সদন কমিটি কমিটি দিয়ক নহ'লে নহয় স্যাৰ এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰি স্যাৰ চুপাৰ চাকাৰৰ চব পইচা এনেকে খাবলৈ দিব নোৱাৰি চুপাৰ চাকাৰৰ পইচা নহ'লে খাবলৈ দিম স্যাৰ নাই স্যাৰ নহ'ব স্যাৰ নাই নাই সদন কমিটি লাগে স্যাৰ সদন কমিটি এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাইছোঁ বিধানসভাৰ মজিয়াত এক প্ৰকাৰ সদন কমিটি বিচাৰি বিধায়ক অখিল গগৈয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া উপাধ্যক্ষ নুমল মমিনে সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত 10 মিনিটৰ বাবে বিধায়ক অখিল গগৈক বহিষ্কাৰ কৰা হৈছে সদনৰ মজিয়াৰ পৰা সদন কমিটি বিচাৰি কৃষকৰ সমস্যাৰাজিৰ কথা উল্লেখ কৰি অখিল গগৈয়ে এক প্ৰকাৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত উপাধ্যক্ষ নুমল মমিনে ইতিমধ্যে বিধায়ক অখিল গগৈক 10 মিনিটৰ বাবে সদনৰ পৰা নিলম্বন কৰিছে সদনৰ পৰা বহিষ্কাৰ কৰাৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে মাৰ্চেল লগাই অখিল গগৈক বাহিৰ কৰি দিয়া হৈছে সদনৰ মজিয়াৰ পৰা মাৰ্চেল লগাই বাহিৰ কৰি দিছে উপাধ্যক্ষ নুমল মমিনে
বিধায়ক অখিল গগৈক সদনৰ নিয়ম উলংঘা কৰাৰ বাবে নিলম্বন কৰা হৈছে বিধায়কগৰাকীক। ইতিমধ্যে সদন কমিটি বিচাৰি বিধানসভাৰ মজিয়াত এক প্ৰকাৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল অখিল গগৈয়ে আৰু পুনৰ উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া আৰু বিধানসভাৰ মজিয়া পুনৰ উত্তাল হৈ পৰিছে কেৱল সদন কমিটি বিচাৰি। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে আৰু কৃষকৰ সমস্যাৰাজিৰ কথা কেতবোৰ উল্লেখ কৰিছে বিধায়ক অখিল গগৈ আৰু তেনে পৰিপ্ৰেক্ষিতত সদনৰ নিয়ম উলংঘা কৰাৰ বাবে এতিয়া উপাধ্যক্ষ নুমল মমিনে অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰাৰ খবৰ আহি পৰিছে। সেই দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে টাইম মিটৰ দৰ্শকসকলক সেই দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত পুনৰবাৰ দেখুৱাইছোঁ। সদন কমিটি লাগে ছাৰ, সদন কমিটি এনেকে গোটেই খেতিয়কৰ পইচা খাবলৈ দিব নোৱাৰে ছুপাৰ চাকাৰৰ চব পইচা এনেকে খাবলৈ ছাৰ। সদন কমিটিখন নহয় নেকি ছাৰ? ছুপাৰ চাকাৰ আৰু ইৰিগেশ্যনৰ পইচা খোৱাৰ বিৰুদ্ধে মাননীয় যিটো হেৰি হৈছিলে সদন কমিটি নহয় নেকি ছাৰ? এক মিনিট, মাননীয় অখিল গগৈ ডাঙৰীয়া, সদন কমিটিখন হ'ব লাগে। এক মিনিট, হয়, সদন কমিটি আপুনি ৰুল 156, 157 পঢ়িব, তাৰপিছত উঠি পেলাই কথাটো ক'ব। সেইবিলাক চব আপুনি গৈ পেলাই পঢ়ি আহক। অশোক সিংঘাল ডাঙৰীয়া, প্লিজ গো এণ্ড ৰিড 156 and 157 ৰুল। ছাৰ অশোক সিংঘাল ডাঙৰীয়া Please go and read. যিটো কেলেংকাৰী হৈছে এইটোৰ ওপৰতো ডিছকাশ্যন নহ'লেই ফাইনেন্সৰ বিজনেছ থকা সময়ত আপুনি পাৰে না নোৱাৰে এইটো কথা ক'বলৈ আপুনি চাই লওক এবাৰ। তেখেতে বিবেচনা কৰিম বুলি কৈছিলে আপুনি অধ্যক্ষ ডাঙৰীয়া। মাননীয় সদস্য, এইটো আপুনি elected কথাটো member. জনাই দিলে হ'ল যে সদন কমিটিটো হ'ব নে নাই? ইলেক্টেড মেম্বাৰ, ছাৰ আপুনি জনাই দিলে হ'ল ইলেক্টেড ছাৰ। মেম্বাৰ, ইউ হেভ টু ফলো দ্য ৰুল। ছাৰ আপুনি কথাটো আমাক জনাই দিলে আমি হ'ল। এইটো চেয়াৰৰ পৰা আপোনাৰ কথা মতে ছাৰ, জনাবলৈ আপুনি নোৱাৰো। আমাক জনাই এই দিলে হ'ল চেয়াৰৰ যে ৰুল আছে, এই সদন ৰুল চলিব। কমিটিখন অশোক Please সিংঘালৰ go বিৰুদ্ধে and হ'বনে read নহয় ছাৰ? 156 and 157 ৰুল। ছাৰ হ'বনে নহয় ছাৰ সদন ৰুল কমিটি? 156 7 পঢ়ি আহক, তাৰপিছত ক'ব আপুনি। সদন কমিটিখন You হ'বনে are নহয়? suspended for 10 minutes. ছাৰ You are suspended for 10 minutes. ছাৰ সদন অখিল গগৈ হ'বনে নহয়? হ'ব নহ'ব জনাই দিলে হৈ যায়তো। আপুনি ইমান মাননীয় সদস্য, আপুনি চিনিয়ৰ মানুহ, কেলে এইবিলাক ধেমালি কৰে? জনাই দিয়ক না ছাৰ। সদন ধেমালি কৰিবলৈ কাৰণে নহয় নহয়, সদনটো ধেমালি কৰিবলৈ কাৰণে নেকি? ৰুলটো জানে আপুনি, 156, 157, গো এণ্ড ৰিড। এনেকুৱা সদনৰ সময় নষ্ট নকৰিব। অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ মিনিষ্টাৰ। ছাৰ সদন কমিটিখন নহয় নেকি? ছাৰ ছুপাৰ চাকাৰ আৰু ইৰিগেশ্যনৰ পইচা খোৱাৰ বিৰুদ্ধে মাননীয় যিটো হেৰি হৈছিলে এইটো সদন কমিটি নহয় নেকি ছাৰ? এক মিনিট, মাননীয় অখিল গগৈ ডাঙৰীয়া, সদন কমিটিখন হ'ব লাগে। এক মিনিট, হয়, সদন কমিটিখন আপুনি ছাৰ হ'ব ৰুল লাগে। 156, 157 পঢ়িব, তাৰপিছত উঠি পেলাই কথাটো ক'ব। সেইবিলাক চব আপুনি গৈ পেলাই পঢ়ি আহক। অশোক সিংঘাল ডাঙৰীয়া, প্লিজ গো এণ্ড ৰিড 156 and 157 ৰুল। ছাৰ অশোক সিংঘাল ডাঙৰীয়া Please go and read. যিটো কেলেংকাৰী হৈছে এইটোৰ ওপৰতো ডিছকাশ্যন নহ'লেই ফাইনেন্সৰ বিজনেছ থকা সময়ত আপুনি পাৰে না নোৱাৰে এইটো কথা ক'বলৈ আপুনি চাই লওক এবাৰ। তেখেতে বিবেচনা কৰিম বুলি আপুনি কৈছিলে অধ্যক্ষ মাননীয় ডাঙৰীয়া। সদস্য, এইটো আপুনি elected কথাটো member. জনাই দিলে হ'ল যে সদন কমিটিটো হ'ব নে নাই? ইলেক্টেড মেম্বাৰ, ছাৰ আপুনি জনাই দিলে হ'ল ইলেক্টেড ছাৰ। মেম্বাৰ, ইউ হেভ টু ফলো দ্য ৰুল। ছাৰ আপুনি কথাটো আমাক জনাই দিলে আমি হ'ল। এইটো চেয়াৰৰ পৰা আপোনাৰ কথা মতে ছাৰ, জনাবলৈ আপুনি নোৱাৰো। আমাক জনাই এই দিলে হ'ল চেয়াৰৰ যে ৰুল আছে, এই সদন ৰুল চলিব। কমিটিখন অশোক Please সিংঘালৰ go বিৰুদ্ধে and হ'বনে read নহয় ছাৰ? 156 and 157 ৰুল। ছাৰ হ'বনে নহয় ছাৰ সদন ৰুল কমিটিখন? 156 7 পঢ়ি আহক, তাৰপিছত ক'ব আপুনি। সদন কমিটিখন You হ'বনে are নহয়? suspended for 10 minutes. ছাৰ You are suspended for 10 minutes. ছাৰ সদন অখিল গগৈ হ'বনে নহয়? ডাঙৰীয়াক suspend কৰি দিয়ক। হ'ব নহ'ব জনাই দিলে হৈ যায়তো। আপুনি ইমান মাননীয় সদস্য, আপুনি চিনিয়ৰ মানুহ, কেলে এইবিলাক ধেমালি কৰে? জনাই দিয়ক না ছাৰ। সদন ধেমালি কৰিবলৈ কাৰণে নহয় নহয়, সদনটো ধেমালি কৰিবলৈ কাৰণে নেকি? ৰুলটো জানে আপুনি, 156, 157, গো এণ্ড ৰিড। এনেকুৱা সদনৰ সময় নষ্ট নকৰিব। অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ মিনিষ্টাৰ। ছাৰ সদন কমিটিখন নহয় নেকি? ছাৰ ছুপাৰ চাকাৰ আৰু ইৰিগেশ্যনৰ পইচা খোৱাৰ বিৰুদ্ধে মাননীয় যিটো হেৰি হৈছিলে এইটো সদন কমিটি নহয় নেকি ছাৰ? এক মিনিট, মাননীয় অখিল গগৈ ডাঙৰীয়া, সদন কমিটিখন হ'ব লাগে। এক মিনিট, হয়, সদন কমিটিখন আপুনি ছাৰ হ'ব ৰুল লাগে। 156, 157 পঢ়িব, তাৰপিছত উঠি পেলাই কথাটো ক'ব। সেইবিলাক চব আপুনি গৈ পেলাই পঢ়ি আহক। অশোক সিংঘাল ডাঙৰীয়া, প্লিজ গো এণ্ড ৰিড 156 and 157 ৰুল। ছাৰ অশোক সিংঘাল ডাঙৰীয়া Please go and read. যিটো কেলেংকাৰী হৈছে এইটোৰ ওপৰতো ডিছকাশ্যন নহ'লেই ফাইনেন্সৰ বিজনেছ থকা সময়ত আপুনি পাৰে না নোৱাৰে এইটো কথা ক'বলৈ আপুনি চাই লওক এবাৰ। তেখেতে বিবেচনা কৰিম বুলি আপুনি কৈছিলে অধ্যক্ষ মাননীয় ডাঙৰীয়া। সদস্য, এইটো আপুনি elected কথাটো member. জনাই দিলে হ'ল যে সদন কমিটিটো হ'ব নে নাই? ইলেক্টেড মেম্বাৰ, ছাৰ আপুনি জনাই দিলে হ'ল ইলেক্টেড ছাৰ। মেম্বাৰ, ইউ হেভ টু ফলো দ্য ৰুল। ছাৰ আপুনি কথাটো আমাক জনাই দিলে আমি হ'ল। এইটো চেয়াৰৰ পৰা আপোনাৰ কথা মতে ছাৰ, জনাবলৈ আপুনি নোৱাৰো। আমাক জনাই এই দিলে হ'ল চেয়াৰৰ যে ৰুল আছে, এই সদন ৰুল চলিব। কমিটিখন অশোক Please সিংঘালৰ go বিৰুদ্ধে and হ'বনে read নহয় ছাৰ? 156 and 157 ৰুল। ছাৰ হ'বনে নহয় ছাৰ সদন ৰুল কমিটিখন? 156 7 পঢ়ি আহক, তাৰপিছত ক'ব আপুনি। সদন কমিটিখন You হ'বনে are নহয়? suspended for 10 minutes. ছাৰ You are suspended for 10 minutes. ছাৰ সদন অখিল গগৈ হ'বনে নহয়? ডাঙৰীয়াক suspend কৰি দিয়ক। হ'ব নহ'ব জনাই দিলে হৈ যায়তো। আপুনি ইমান মাননীয় সদস্য, আপুনি চিনিয়ৰ মানুহ, কেলে এইবিলাক ধেমালি কৰে? জনাই দিয়ক না ছাৰ। সদন ধেমালি কৰিবলৈ কাৰণে নহয় নহয়, সদনটো ধেমালি কৰিবলৈ কাৰণে নেকি? ৰুলটো জানে আপুনি, 156, 157, গো এণ্ড ৰিড। এনেকুৱা সদনৰ সময় নষ্ট নকৰিব।
অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ মিনিষ্টাৰ। ছাৰ সদন কমিটিখন নহয় নেকি ছাৰ ছুপাৰ চাকাৰ আৰু ইৰিগেশ্যনৰ পইচা খোৱাৰ বিৰুদ্ধে মাননীয় যিটো হেৰি হৈছিলে এইটো সদন কমিটি নহয় নেকি ছাৰ এক মিনিট মাননীয় অখিল গগৈ ডাঙৰীয়া সদন কমিটিখন হ'ব লাগে এক মিনিট হয় সদন কমিটিখন আপুনি ছাৰ হ'ব ৰুল লাগে 156 157 পঢ়িব তাৰপিছত উঠি পেলাই কথাটো ক'ব সেইবিলাক চব আপুনি গৈ পেলাই পঢ়ি আহক অশোক সিংঘাল ডাঙৰীয়া প্লিজ গো এণ্ড ৰিড 156 and 157 ৰুল ছাৰ অশোক সিংঘাল ডাঙৰীয়া Please go and read. যিটো কেলেংকাৰী হৈছে এইটোৰ ওপৰতো ডিছকাশ্যন নহ'লেই ফাইনেন্সৰ এতিয়া আমাক বিজনেছ থকা সময়ত সদন আপুনি পাৰে কমিটি না নোৱাৰে এইটো কথা ক'বলৈ আপুনি চাই লওক এবাৰ তেখেতে বিবেচনা কৰিম বুলি আপুনি কৈছিলে অধ্যক্ষ মাননীয় ডাঙৰীয়া সদস্য, এইটো আপুনি elected কথাটো member. জনাই দিলে হ'ল যে সদন কমিটিটো হ'ব নে নাই ইলেক্টেড মেম্বাৰ ছাৰ আপুনি জনাই দিলে হ'ল ইলেক্টেড ছাৰ মেম্বাৰ ইউ হেভ টু